নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি ভোটাৰ তালিকালৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অজন্তা নেওগ ডাঙৰীয়ানীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে প্ৰাইম মিনিষ্টাৰ মাতৃ বন্ধনা স্কিম দেয়াৰ ইজ এ ৰিজুলেশ্যন ফৰ দ্য হেল্থ এণ্ড ৰেছপেক্ট অফ এভৰি মাদাৰ। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি। তাৰপিছত লিখা আছে হাৰ মা মুস্কুৰা ৰাহি হে। ইয়াৰ লগতে কোৱা হৈছে মাতৃত্ব কা সাজ আপ সাকাৰ উঠা ৰহি হে। 4 करोड़ प्लस महिलाओं को मिला प्रधानमंत्री मातृ वंदना योजना का लाभ। 19,028 करोड़ की राशि डीबीटी के जरिए सीधे खाते में पहुंच गया। तारपिसर और लिखा से पहले बच्चे के लिए 5,000 और दूसरी बेटी के जन्म पर 6,000 की प्रोत्साहन सहायता। तो याते कोৱা অনুযায়ী ভাৰত চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ইতিমধ্যে 4 কোটি মহিলাসকলৰ বেংক একাউণ্টত 5,000 টকাৰ পৰা আৰম্ভ কৰি 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। লগতে যিসকল গৰ্ভৱতী মহিলাসকলে এতিয়ালৈকে এইখন আঁচনিত আবেদন কৰা নাই সেইসকল মহিলাই আবেদন কৰিলে লাভ কৰিব 5,000 টকাৰ পৰা আৰম্ভ কৰি 6,000 টকা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী প্ৰথম সন্তান জন্মৰ ক্ষেত্ৰত 5,000 আৰু দ্বিতীয় সন্তান জন্ম দিয়াৰ সময়ত 6,000 টকা লাভ কৰিব যদি দ্বিতীয়বাৰ কন্যা সন্তানৰ জন্ম দিয়ে। তো যিসকল মহিলাই এইখন আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই সেইসকল মহিলাই যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে নিজৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে ভোটাৰ তালিকাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে বিশেষ বিস্তৃতি পুনৰীক্ষণ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন চমুকৈ SIR আৰম্ভ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। তো ইয়াৰ জৰিয়তে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত থকা সকলো মানুহৰ ভেৰিফিকেশ্যন হ'ব। তো আজি ইমানেই, ধন্যবাদ।